পৰেশ বৰুৱা ডাঙৰীয়া, শেহতীয়াকৈ আলফালে অসমৰ বহুসংখ্যক যুৱক যুৱতী গৈছে, সেই সম্পৰ্কত অসম আৰক্ষীয়েও স্বীকাৰ কৰিছে। এই কথাটো আপোনালোকৰ ফালৰ পৰা মন্তব্য কি কৰিব? ইয়াতে মন্তব্য কৰিবলগীয়া আছে বুলি মই ভবা নাই। যদিও আপুনি সুধিছে বা সোধাৰ কাৰণে এইটো দুই এষাৰ ক'বলৈ ইচ্ছা আছে বা ক'বই লাগিব। গোটেই প্ৰক্ৰিয়াটো যে বা সদস্য ভৰ্তিকৰণ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোতো চলমান অৱস্থাত থাকিবই। যেতিয়ালৈকে ইয়াৰ সমাধানৰ সূত্ৰটো নোলায় তেতিয়ালৈকে চলমান প্ৰক্ৰিয়াটো থাকিব, আৰু এইটোতো স্বাভাৱিক। শেহতীয়াকৈ গুৱাহাটীৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰিছে, এই কথাটো সত্যনে? সদস্য ভৰ্তিকৰণ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো একেবাৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষক নজনাও হয়, নজনাই। আমি যেতিয়া ধৰক এতিয়া আপোনালোকে টেলিফোন বা মিডিয়াবিলাকে যি ধৰণে প্ৰকাশ কৰিছে, দুগৰাকী আহিছে, এনেকুৱা হৈছে, এতিয়া হয়তো এতিয়া যিটো সুধিছে আপুনি, সেইকাৰণে ক'বই লাগিব কথাটো আংশিক সত্য এইকাৰণে কৈছো। দুগৰাকী বুলি কৈছে, দুগৰাকী নহয়, এগৰাকী অহাটো হয়। এইটোকে এইটো হয় যিহেতু নেকি টেলিভিশ্যনত ইতিমধ্যে ওলাই গৈছে আৰু বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে, আৰু এইটো গোটেইটো সত্যটো কি প্ৰকৃততে কি ঘটিছে, এই সত্যটো জনগণক জনোৱাটো আমাৰো দায়িত্ব। সেইকাৰণে কৈছো এগৰাকী আহিছে, দুগৰাকী অহা নাই। কোনোবা ডেকা বুলি কৈছে, ডেকা বুলি কোনো সদস্য আমাৰ সংগঠনৰ এতিয়ালৈকে অহা নাই। কোনোবা দাস টাইটেলৰ এগৰাকী আহিছে বুলি আমি শুনিছো মানে আমাক ৰিপৰ্ট কৰিছে। পৰেশ বৰুৱা, আৰু এটা কথা সুধিব কৈছোঁ যে আলফালৈ শেহতীয়াকৈ যিসকল যুৱক যুৱতী গৈছে, এইসকল আদৰ্শগত কাৰণত গৈছে নে আন কিবা কাৰণত গৈছে বুলি আপুনি ভাবে? ইয়াতে কেইবাটাও মানে বিষয় থাকিব পাৰে। মই একেবাৰে নকওঁ যে যিসকল মানে সদস্য আমাৰ ইয়ালৈ আহিছে, হয়তো ইয়াৰ ভিতৰত খুব ভালো থাকিব পাৰে, আদৰ্শগতভাৱেও আহিব পাৰে। কিছুমানে হয়তো বিভিন্ন ধৰণৰ ঘৰৰ জেমেলা বা অন্যান্য বা কিছুমান ব্যক্তিগত পোৱা নোপোৱা তেনেকুৱা বিলাক লৈও আহিব পাৰে। এইটোতো আগতেও আহিছিলে আৰু বেছিদিন নাথাকি আকৌ পুনৰ ঘূৰি যায়। আৰু এটা সহস্ৰ বিপ্লৱৰ সংগ্ৰামৰ পথত কিমান ডেডিকেটেড হ'ব লাগিব এইটো সময়ে ক'ব। আমি এতিয়া আৰু আমি এইটো জাৰি কৰিব যোৱা নাই যে সকলোৱে একেবাৰে দেশপ্ৰেমত উতলা হৈ 100% মানে তেনেকুৱা বুলি আমি ক'বলৈ নাযাওঁ। তাততো মানুহৰ মন মানসিকতা সকলো সময়ত একেই নহয়, আৰু তেনেকুৱা হয়তো আমি 99 বুলিও নকওঁ, হয়তো 70% ইয়াৰ একেবাৰে অসমক ভাল পায় আহিব পাৰে, আৰু 60% নাহিব পাৰে, 30% নাহিবও পাৰে। ইয়াৰ 30% ভিতৰত হয়তো অকল এইটোৱে নহয় যে কিবা ঘৰৰ জেমেলা সহ্য কৰিব নোৱাৰি, বিভিন্ন ব্যক্তিগত অসুবিধাৰ কাৰণে বা এনেকুৱা কাৰণে এটা আহিছে, বা একেবাৰে মানে দেশপ্ৰেমক অসমৰ স্বাধীনতা উদ্ধাৰৰ বাবে একমাত্ৰ যি বিকল্প সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন, এই মনোভাৱ লৈ আহিব, থাকিব, নাথাকিব বুলি কোৱা নাই। ইয়াৰ বিপৰীতেও আজি যিহেতু আৰু এটা কথা আপুনি সুধি আছে যে এই ৰিক্ৰুটমেণ্টৰ কথা, ৰিক্ৰুটমেণ্টটো আমি নহলেও মানে হেৰিয়ে কি কয় বা অসম চোৱামচোৱা হওক, আৰ্মিয়ে আমাৰ এই ৰিক্ৰুটমেণ্টৰ নামত সিহঁতেও কেতিয়াবা এইবিলাক মানুহ পঠাই থাকে। আৰু ইয়াৰ ভিতৰতো তাতো প্ৰমাণ হৈ গৈছে, আগতো আহিছিলে, কা আন্দোলনৰ সময়তে আহিছিলে, তাৰে বহুত বা কেইবাজনো আমি বা ভাৰতীয় চোৱামচোৱাৰ লগত জড়িত থকা আমি পাইছো। পৰেশ বৰুৱা, আৰু এটা কথা সুধিব খুজিছোঁ। বিষয়টো এনেকুৱা ধৰণৰ, এফালে আলফা স্বাধীন যুদ্ধবিৰতিত আছে আৰু আলোচনাৰ কথাটো বাৰে বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, আৰু এনেকুৱা এটা প্ৰক্ৰিয়া চলি আছে, আৰু আনহাতে এনেদৰে সদস্য ভৰ্তি চলি আছে। এই গোটেই বিষয়টো পৰস্পৰ বিৰোধী হোৱা নাইনে? কেনেকৈ পৰস্পৰ বিৰোধী হ'ব নোৱাৰে না। যুদ্ধ বিৰতি এক পক্ষই হৈছে, এক পক্ষৰ পৰাটো আমাৰ যুদ্ধ বিৰতি ইতিমধ্যে ম্যাদটো উকলি গৈছে। আমিতো এক্সটেনশ্যন কৰা নাই, এইটো এক্সটেনশ্যন কৰিছিল, আগতো যদি কৰিছিল যুদ্ধ বিৰতিৰ সময়ত আমি বা হেৰিটো সদস্য ভৰ্তিকৰণ এইটো সামৰিক অভিযান নহয়তো। এইটো সামৰিক অভিযান নেকি? আজি কোনোবাই এটা নীতি আদৰ্শক ভাল পোৱাৰ কাৰণে কোনোবা আহিবলৈ বিচাৰিছে, তাত কোনো হেৰি কৰি অহা নাই, তাতে ক্ৰিমিনেল মানে ৰেকৰ্ড লৈ অহা নাই। সিহঁতি তাতেই মানে কাৰোবাক হত্যা কৰি সামৰিক আমাৰ যিটো লক্ষ্য উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি যিবিলাক সামৰিক অভিযান চলায় তাত অংশগ্ৰহণ কৰি অহা নাইতো। আমি
আমাৰ যুদ্ধবিৰতি কি দিছোঁ যুদ্ধবিৰতি কৈছোঁ যে আমাৰ ফালৰ পৰা কোনো ধৰণৰ সহস্ৰ আমি মানে কাৰ্য আমি সংগঠিত নকৰোঁ এই আমাৰ এক পক্ষ যিটো এক পক্ষ আমি যুদ্ধবিৰতি ঘোষণা কৰিছোঁ এইটোতো আমি কোনো ধৰণৰ আমাৰ সামৰিক অভিযান চলোৱা নাই এইটোতো সামৰিক অভিযান নহয়তো কিন্তু আদৰ্শগতভাৱে আহিছে ভাল পাইছে তাৰপিছতো এইটো প্ৰশিক্ষণ লৈ যদি কৰে সেই সময়ত যদি আমাৰ ধৰক এতিয়া যুদ্ধবিৰতি আগতে চলি আছিল 9 মাহ চলিছে 9 মাহ দিয়াৰ পিছত তাততো কোনো ধৰণৰ আমাৰ সামৰিক মানে কাৰ্যকলাপ আমি ঘটোৱা নাইতো আৰু আমাৰ কথা ৰাখিছোঁ ইয়াৰ পিছত এতিয়া কোনো 14 তাৰিখৰ পৰা যিটো উকলিলে আমাৰ এতিয়া কভিড বিশেষকৈ আমি কভিডৰ কাৰণে দিয়া হৈছিলে কভিডৰ যিটো মানে এতিয়া SOP আছিল SOPটো এতিয়া একেবাৰে উঠিয়ে গ'ল ইয়াৰ পিছত আৰু আমাৰ এইটোতো ৰাইজেও এতিয়া কোনো অসুবিধা হোৱা নাই সেইকাৰণে আমি এইবিলাক মানে কৰিছোঁ যে এতিয়া আৰু যুদ্ধবিৰতি দিয়াৰ কোনো প্ৰয়োজন নাই বুলি আমি ভাবিছোঁ সেইকাৰণে আমি কোনো ধৰণৰ এক্সটেনশ্যন কৰা নাই হয় ধন্যবাদ জনাইছোঁ পৰেশ বৰা ডাঙৰীয়া ধন্যবাদ আপোনালোকক ধন্যবাদ